আজি আপোনালোকক মোৰ এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক জনাব বিচাৰিম সাধাৰণতে আপোনালোকে বহুতেই যি ইছানোদয় স্কলাৰশ্বিপেই হওক OBC স্কলাৰশ্বিপেই হওক বা বিভিন্ন যিবিলাক স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপবিলাকত এপ্লাই ইতিমধ্যে কৰিলে আৰু কিছু সংখ্যকে হয়তো এতিয়ালৈকে এপ্লাই কৰা নাই। যিসকলে কৰা নাই তেওঁলোকে 30 তাৰিখলৈকে অৰ্থাৎ নৱেম্বৰ 30 তাৰিখলৈকে এপ্লাই কৰি লওক, যেহেতু 30 তাৰিখলৈকে ওপেন হৈ আছে গোটেই পৰ্টেলটো। গতিকে আপোনালোকে এই স্কলাৰশ্বিপ যিটো আপোনালোকে ইছানোদয় স্কলাৰশ্বিপ তাত আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে 5400 টকাকৈ প্ৰতি মাহে আপোনালোকে পাব আৰু বছৰেকতটো আপোনালোকে এইটো হিচাপ কৰি ল'ব কিমান হ'ব। লগতে এতিয়া আপোনালোকৰ এটা ডাঙৰ প্ৰশ্ন ইয়াত আছিল যে সাধাৰণতে আপোনালোকৰ যে এই স্কলাৰশ্বিপবিলাক কেতিয়া আপোনালোকে পাবলৈ সক্ষম হ'ব বা আপোনালোকে কেতিয়াকৈ এই স্কলাৰশ্বিপবিলাক পাব পাৰিব। এই স্কলাৰশ্বিপটো ইছানোদয় স্কলাৰশ্বিপ বিশেষকৈ মে' টু এপ্ৰিল, মে'ৰ পৰা এপ্ৰিলৰ ভিতৰত সাধাৰণতে আপোনালোকৰ যি বেংক একাউণ্ট সেই বেংক একাউণ্টত যিটো পইচা আপোনালোকৰ সেইটো সোমাই যায় আৰু আপোনালোকৰ এইটো মাহে মাহে নোসোমায়, বছৰেকত যিটো টকা হ'ব টোটেল মানিটো সেইটো আপোনালোকৰ হৈ সোমায়। অৰ্থাৎ আপোনালোকৰ বছৰেকত টোটেল 54,000 ৰুপিজ সাধাৰণতে আপোনালোকৰ একাউণ্টত ইছানোদয় স্কলাৰশ্বিপ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ সোমাব লাগে আৰু সেয়া সময় হৈছে মে' টু এপ্ৰিল। এতিয়া কথাটো হ'ল যে OBC স্কলাৰশ্বিপৰো ঠিক সেই সময়তেই সাধাৰণতে গোটেইকেইটা স্কলাৰশ্বিপ প্ৰায়বিলাক স্কলাৰশ্বিপৰ আচলতে যিটো টাইমিং হয় সেইটো সময়তে আপোনালোকৰ সোমাই যায়। OBC স্কলাৰশ্বিপৰ ক্ষেত্ৰত অলপমান কম হয়, পইচাবিলাক অলপ কমকৈ প্ৰভাইড কৰা হয়, গতিকে তাত আপোনালোকে যিটো পইচা পাব সেইটোৰ যিটো এমাউণ্ট সেইটো কম হ'ব, কিন্তু ইছানোদয় স্কলাৰশ্বিপ বেছি হয়। এতিয়া বাকীবিলাক স্কলাৰশ্বিপ ঠিক তেনেকৈ আচলতে আপোনালোকে পাব বা সেই তেনেধৰণৰ টাইমটোতে আচলতে পাবলৈ সক্ষম হ'ব। এতিয়া কথাটো হ'ল যে আপোনালোকৰ যিটো নেক্সট স্কলাৰশ্বিপ বা আপোনালোকৰ যিটো ইছানোদয় স্কলাৰশ্বিপ তাত যিটো পইচা আপোনালোকে পাব সেই পইচাখিনি যদি আপোনালোকে মানে ধৰি লওক এপ্লাই কৰিলে কিন্তু আপোনালোকৰ চব ঠিকেই আছে কিন্তু পইচাটো আপোনালোকৰ একাউণ্টত নোসোমাল, এনেকুৱাও আপোনালোকৰ বহুতৰ মাজত হয়তো থাকে যে এপ্লাই কৰাৰ পাছতো আপোনালোকে চিলেক্টেডো হৈছে কিন্তু পইচা নাই সোমোৱা। তেনে ক্ষেত্ৰত আপোনালোকৰ কেইটামান কথা খুব বেছি প্ৰয়োজনীয় হ'ব। এটা হৈছে আপোনালোকৰ বেংক একাউণ্ট, আপোনালোকৰ যি বেংক একাউণ্ট সেই বেংক একাউণ্টটো যদি ঠিকেই নাথাকে তেতিয়াহ'লে আপোনালোকৰ আচলতে এইটো এটা প্ৰব্লেম আপোনালোকে পাব পাৰে বা আপোনালোকে এইটো এটা প্ৰব্লেম পাব বুলি আপোনালোকে ধৰি লওক। গতিকে জেনেৰেলি আপোনালোকে যেতিয়া এপ্লাই কৰে আপোনালোকৰ যিটো বেংক একাউণ্ট সেই বেংক একাউণ্টটো এবাৰ আপোনালোকে চাই ল'ব আপোনালোকৰ ঠিকে আছে নে নাই। লগতে আপোনালোকৰ বেংক একাউণ্টটো চোৱাৰ পিছত আপোনালোকৰ আধাৰটো তাৰ লগত লিংক হৈ আছে নাই সেইটো এটা বস্তু চাব আৰু আপোনালোকৰ যেতিয়া এপ্লাই কৰে ইতিমধ্যে আধাৰ কাৰ্ডটোৰ লগত বেংক একাউণ্টটোৰ লিংক নহ'লে সাধাৰণতে আপোনালোকৰ ইয়াত গমেই পাই যায়। গতিকে আপোনালোকৰ সেইটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হোৱাটো খুব জৰুৰী আৰু লগতে আপোনালোকে যিটো যেতিয়া এপ্লাই কৰে যিখিনি ডিটেইলছ দিব লাগে সেই ডিটেইলছখিনি যদি আপোনালোকে ভালদৰে দিয়ে নিশ্চয় আপোনালোকৰ পইচাখিনি সোমোৱাৰ চান্সেছ থাকে। বিশেষকৈ OBC ST SC এইবিলাক স্কলাৰশ্বিপ আপোনালোকে যদি ডকুমেণ্টছ চব ঠিকে থাকে আপোনালোকে পোৱাৰ চান্সেছ বেছি থাকে। ইছানোদয় স্কলাৰশ্বিপৰ ক্ষেত্ৰত এটা কথা আহে, যিহেতু নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টে পোৱাৰ এটা লিমিটেশ্যনছ থাকে, গতিকে তাত যিসকল অলপ হায়েষ্ট কোৱালিফাইড হয় অৰ্থাৎ হায়েষ্ট পাৰ্চেণ্টেজ থকা বা হায়েষ্ট মাৰ্কছ থকা হয় তেওঁলোকে পোৱাটো প্ৰায় নিশ্চিত হৈ থাকে। চ' এইখিনি বস্তু আপোনালোকে চাব আৰু আপোনালোকৰ যিটো পে'মেণ্ট মই ইতিমধ্যে আপোনালোকৰ পে'মেণ্টৰ কথা কৈছোঁৱে, পে'মেণ্টটো আচলতে আপোনালোকৰ মে'ৰ পৰা এপ্ৰিলৰ ভিতৰত হয়, কেতিয়াবা মে' হয় কেতিয়াবা এপ্ৰিলত আহে আৰু যিহেতু DBT মাধ্যম হয় মানে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, চ' DBT হোৱাৰ বাবে আপোনালোকৰ কোনো ধৰণৰ এইটো কৰিব নালাগে, নিজে নিজে আপোনালোকৰ একাউণ্টত সোমাই যাব যদিহে আপোনালোকে সকলো বস্তু ভালে দিছে। চ' আপোনালোকক এইটো জনালোঁ আপোনালোকৰ কেতিয়া পইচাটো সোমাব পাৰে তাৰ বিষয়ে আপোনালোকক ডিটেইলছটো দিবলৈ চেষ্টা কৰিলোঁ, যিহেতু বহুতেই সুধি থাকে গতিকে আপোনালোকক জনালোঁ। কমেণ্ট ছেকশ্যনটো আপোনালোকে সোধে, এইখিনি কথা আপোনালোকক জনালোঁ। আপোনালোকে তাৰ মতে নিশ্চিন্ত থাকক, আপোনালোকৰ সেইটো টাইমত নিশ্চয় আপোনালোকৰ পইচাখিনি সোমাই যাব। আৰু যদি যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে আপোনালোকে 30 তাৰিখ নৱেম্বৰৰ 30 তাৰিখলৈকে আপোনালোকে কৰিবলৈ সুবিধা আছে, গতিকে আপোনালোকে সেই সময়লৈকে কৰি শেষ কৰি লওক। চ' এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই আপোনালোকৰ পৰা বিদায় মাগিম। ধন্যবাদ।